ইণ্টাৰেষ্টিং হ'বৰ কাৰণে গৈ আছে আপোনালোকে ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে চাই যাব আজি ভিডিঅ'টো চালে আপোনালোকে গম পাই যাব যে শ্বিলং একদম ল' বাজেটত একদম কমফৰ্টেবলকৈ কেনেকৈ ফুৰিব পাৰে ঠিক আছে একদম ল' বাজেটত আৰামত কেনেকৈ ফুৰিব পাৰে আপোনালোকক আজি আমি এই ভিডিঅ'টোত দেখাই দিম আপোনালোকে কাৰণে ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে চাই যাওক একদম কম খৰচত শ্বিলং পাবৰ কাৰণে আপোনালোকে কি কৰিব ফাৰ্ষ্ট আপোনালোকে ট্ৰেইনত গুৱাহাটীলৈকে আহি যাওক তাৰ পাছত নেক্সট প্ৰচেছখিনি মই কৈ আছোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি যাওক যিহেতু ট্ৰেইনত অহাৰ পাছত অকণমান ৰেষ্ট কৰিবলৈ মন যায় ফ্ৰেছ হ'বলৈ মন যায় যাৰ কাৰণে আপোনালোকে এই ৰেষ্ট কৰা ৰুমটোলৈ আহিব পাৰে ৰিটায়াৰিং ৰুমটোলৈ আহিব পাৰে এইটো প্লেটফৰ্ম নম্বৰ 1ত আছে RPF আউটপোষ্টৰ পুৰা একদম কাষতে লাগি আছে আপোনালোকে নাম্বাৰটো লৈ ল'ব পাৰে 1500 প্লাছ GST এক্সট্ৰা বন্ধুসকল আপোনালোকে ট্ৰেইনত মজাকৈ অসমৰ যোনটো জেগাৰ পৰা হ'লেও আপোনালোকে জানে গুৱাহাটীলৈকে ট্ৰেইন পায় বুলি আপোনালোকে গুৱাহাটীলৈকে ট্ৰেইনত আহি যাব তাৰ পাছত এই ফ্ৰেছ হোৱা জেগাটোত মই আপোনালোকক নাম্বাৰটো দি দিম গুৱাহাটীত ৰেলৱে ষ্টেচনতে আছে আপোনালোকক নাম্বাৰটো দি দিম আপোনালোকে এই নাম্বাৰটোত পুৰা ফোন কৰি আপোনালোকে বুক কৰিব পাৰিব আৰু আপোনালোকৰ চাওকচোন জেগাটো কিমান ধুনীয়া আছে আপোনালোকে চাওক পুৰা মানে আপোনালোকে আহি ইয়াতে পুৰা ফ্ৰেছ হৈ ল'ব পাৰিব ইয়াত ফ্ৰেছ হোৱাৰ পাছত আপোনালোকে কি কৰিব MTC মেঘালয় ট্ৰেন্সপৰ্ট কৰ্প'ৰেশ্যনত আপোনালোকে অনলাইন টিকেটটো বুক কৰি ল'ব ৰেড বাছত গৈ পেলাই তাৰপিছত আপোনালোকে তাত মজাকৈ একদম সস্তাত যাব পাৰিব মানে জাষ্ট 200 ৰুপিজ ল'ব পাৰ পাৰ্চন ঠিক আছে আৰু এই ৰুমটোৰ যদি মই কষ্ট কওঁ যদি মানে আপোনালোকে বস্তু চাব পাৰে টিভি দিছে মজাকৈ চাৰ্জিং পইণ্ট দিছে ধুনীয়াকৈ তাৰপিছত আপোনালোকে চাব পাৰে এপিনে AC আছে আৰু ৱেষ্টাৰ্ণ টয়লেট আছে এপিনে আপোনালোকক মই দেখাই দিম জাষ্ট 1500 ৰুপিজত আপোনালোকে এইটো বুক কৰি ল'ব পাৰে মজাকৈ ইয়াতে ফ্ৰেছ হৈ লওক আপোনালোকে ফ্ৰেছ হৈ পেলাই আপোনালোকে 2টা বজাত বাছ থাকে আপোনালোকৰ পল্টন বজাৰ বাছ ষ্টপৰ পৰা আপোনালোকক মই চব ডিটেইলছ দি দিম তাত আপোনালোকে মজাকৈ উঠি পেলাই আপোনালোকে শ্বিলঙলৈকে যাব পাৰে শ্বিলঙত কেনেকৈ ল' বাজেটত ঘূৰিব লাগে সেইটো আমি আপোনালোকক জনাই আছোঁ ভিডিঅ'টো জাষ্ট কণ্টিনিউ কৰি চাই যাওক বন্ধুসকল আপোনালোকক এতিয়া অলপ মই ৱাছৰুমটো দেখাই দিছোঁ কেনেকুৱা আছে ইয়াত আপোনালোকৰ মিৰৰ আছে ইয়াত আপোনালোকৰ মিৰৰ আছে ফ্ৰেছ হৈ মেলি আপোনালোকে ফ্ৰেছ চাবৰ কাৰণে তাৰপিছত আপোনালোকৰ যদি ইয়াত আপোনালোকক মই দেখাই দিওঁ এইটো চাওক আপোনালোকৰ এনেকুৱা আছে তাৰপিছত ইয়াত ৱাছৰুমৰ কথা যদি কওঁ ৱাছৰুমটো পূৰা ধুনীয়া আছে আপোনালোকে চাই লওক ইয়াত গৰম পানী ঠাণ্ডা দিনৰ কাৰণে ইয়াত গৰম পানী ব্যৱস্থা কৰা হৈছে তাৰপিছত আপোনালোকে চাওক ইয়াত এইটো আছে বেচিন আছে তাৰপিছত আপোনালোকৰ ৱেষ্টাৰ্ণ টয়লেট আছে পূৰা ক্লিন মানে আপোনালোকে চাব পাৰে পূৰা ক্লিন আপোনালোকে এই ৰুমটো বুক কৰিব পাৰে আপোনালোক নাম্বাৰটো মই দি দিমগৈ আপোনাৰ ভিডিঅ'টো কণ্টিনিউ কৰক 1500 প্লাছ GST এক্সট্ৰা আপোনালোকে অলৰেডি শুনাই পালে আপোনালোকে 1500 ৰুপিজ পে' কৰিব লাগিব ফৰ 24 আৱাৰ্ছ আৰু গোটেই ফেচিলিটিছখিনি পাব যোনখিনি মই দেখাই দিছোঁ আৰু GST এক্সট্ৰা ট্ৰেইনত অহা ডাঙৰ এডভান্টেজটো কি হয় চবতকৈ বেছি কম টকাতো আহিব পাৰে প্লাছ ট্ৰেইন ষ্টেচনৰ ওচৰতে মানে পল্টন বজাৰ ট্ৰেইন ষ্টেচনৰ ওচৰতে আপোনালোকৰ বাছ ষ্টেচনটো আছে মানে পল্টন বজাৰ বাছ ষ্টেচন তাৰ পৰাই আপোনালোকে বৰ্ডিং কৰিব লাগিব আৰু আপোনালোকৰ কাউণ্টাৰ নম্বৰ 19 হয় আৰু নাম্বাৰটো অলৰেডি মোবাইলত মোৰ দেখা পাইছিলে আপোনালোকে বাছৰ নাম্বাৰটো আপোনালোকে ফিউজ কৰি লৈ ল'ব পাৰে 200 টকাতে শ্বিলং গৈ পাই যাব মেঘালয় ট্ৰেন্সপৰ্ট কৰ্প'ৰেশ্যন কণ্টেক্ট নাম্বাৰ দিয়া আছে ইয়াতে আপোনালোকে ফোন কৰিব পাৰে কিবা ৰেড বাছত গাড়ী বুক কৰিছিলোঁ মানে আপোনাৰ এইটো আপোনাৰ শ্বিলং যাবৰ কাৰণে 2টা বজাত আছে 2টা বজাত ন মানে এইটো দেখালে হ'বনে অনলাইন কৰিছিলোঁ এইটো দেখালে হ'ব অঁ হ'ব ঠিক আছে গাড়ীখন ক'ত ইয়াতে ৰখিবনে ইয়াতে ৰখিব ন অঁ থেংক ইউ গাড়ীখন ইয়াতে ৰখিব বোলে আপোনালোকে এই কাউণ্টাৰটোত আহিব পাৰে কাউণ্টাৰ নম্বৰ 19 ঐ বেগ হেৰাব MTC মেঘালয় ট্ৰেন্সপৰ্ট কৰ্প'ৰেশ্যন আৰু দামটো বহুত কম হয় আপোনালোকে এতিয়া আমি গাড়ীত উঠি পেলাই আমি শ্বিলঙৰ কাৰণে গৈ আছোঁগৈ এতিয়া আপোনালোকে অকণমান চিনেমেটিক শ্বট এনজয় কৰক
এতিয়া আমি হোটেল চেক আউট কৰি মেলি আমি যাব লৈছোঁ আৰু ফাৰ্ষ্ট আমি গৈ লওঁ শ্বিলং এক্সপ্ল'ৰ কৰিলোঁ ফাৰ্ষ্ট আমি লাইট ৰুম এক্সপ্ল'ৰ কৰিলোঁ আৰু ইয়াৰ কষ্টটো লৈছে 3000 ফ্ৰেণ্ডছ আপোনালোকে শ্বিলঙত যিমানে কম খৰচাত কাম কৰিম বুলি ভাবিলে অলপ পইচাটো খৰচা হৈ যায় কিন্তু আপোনালোকে যদি নিজে বাইক লৈ আহিম ভাবিছে টেণ্টত থাকিম ভাবিছে খৰচাটো অলপ কম হ'ব এতিয়া আমি হোটেল বুক কৰিছোঁ গাড়ীত আহিছোঁ সেইকাৰণে আমাৰ অলপ দামটো অলপ বেছি হৈ গৈছে লাইক কৰিব বন্ধুসকল হোটেলৰ পৰা ওলাই পেলাই আমি এই টেক্সিখনত পালোঁ এই টেক্সিখনত আমি লোকেল জেগাখিনি আমি অকণমান চাই লওঁ বলক আপোনালোকেও ভিডিঅ'টো কণ্টিনিউ কৰক আপোনালোকে গম পাব কি জেগা আপোনালোকে ইয়াত চাব পাব আমি লাইট ৰুম আহি পালোঁ আপোনালোকে অলপ চাব পাৰে জেগাটো কিমান মজা লাগিছে চাওকচোন আপোনালোকে অলপ চিনেমেটিক শ্বট দেখাই আছে আপোনালোকে চক ফ্ৰেণ্ডছ পুৰা কিমান মজা লাগিছে মানে ফ্ৰেণ্ডছ এতিয়া লাইট ৰুমৰ পৰা আমি এটা বেলেগ লোকেশ্যনত গৈ আছোঁ এতিয়া কি লোকেশ্যনত যাম আমি কি লোকেশ্যনত যাম এতিয়া আমি কিবা এটা লোকেশ্যনত গৈ আছোঁ আৰু ভাল লোকেশ্যন এটাতে যাম আপোনালোকে কণ্টিনিউ কৰি থাকক ভিডিঅ'টো ফ্ৰেণ্ডছ আমাৰ গাড়ীখনলৈ আমি আহি পালোঁহি এতিয়া ড্ৰাইভাৰজনক মাতিব গৈ আছে তাৰপিছত আমি এতিয়া নেক্সট লোকেশ্যনত গৈ আছোঁ এই গাড়ীখনত আপোনালোকে আহিব পাৰে ড্ৰাইভাৰজনৰ নাম্বাৰটো মই দি দিম মানে বহুত কম টকাত মানে ভাল ভাল জেগা আপোনালোকক ফুৰাই দিব শ্বিলং আহিলে এই মানুহজনক ডাইৰেক্ট কণ্টেক্ট কৰিব আপোনালোকে লাইট ৰুম চাই আহি পেলাই আমি এতিয়া ৱাটছ লেকত আহিলোঁ শ্বিলং এই জেগাটো আপোনালোকে ভিজিট কৰিব আমি এইটো কি লেক ৱাটছ লেক বুলি কয় শ্বিলঙৰ আমি এতিয়া আহিছোঁ সেইটো বেছিভাগ অসমৰে মানুহ আহিছে চাই লওক আপোনালোকে আমি এবাৰ ওপৰত গৈ চাওঁ নেকি এইটো টোটেল দেখা পাইছে 90 ৰুপিজ দি পেলাই আমি 3জনৰ কাৰণে টিকেট ল'লোঁ এতিয়া গল্ফ কোৰ্ছ এতিয়া আমি এইটো গল্ফ পইণ্টত গৈ চাওঁ কি কেনেকুৱা আছে জেগাটো আপোনালোকে চাই যাওক আমাৰ লগত This gilded love has opened up my eyes. I finally. এতিয়া আমি ইয়াৰ ওলাই আছোঁ কি আৰু এতিয়া আমি ডাইৰেক্ট চেৰাপুঞ্জী যাম চাগে কিন্তু চেৰাপুঞ্জী নগ'লেও কিবা এটা দুটা স্পট যি আছে ওচৰত ভিজিট কৰোঁ আপোনালোকৰ ভিডিঅ'টো কণ্টিনিউ কৰক তাৰপাছত আমি চেৰাপুঞ্জীলৈ যামগৈ চেৰাপুঞ্জীৰ ভিডিঅ'টো কিন্তু পাৰ্ট 2 বুলি দিম কিন্তু শ্বিলঙৰটো পাৰ্ট 1 বুলি দিম ঠিক আছে বন্ধুসকল এতিয়া আমি গৈ থাকোঁগৈ আপোনালোকে জেগাকেইটা অলপ চাই যাওক I promise that no matter how treasures I'll always do it again. বন্ধুসকল আমি শ্বিলঙত অকল 3টা লোকেশ্যনে ফুৰিব পালোঁ লাইট ৰুম ৱাটছ লেক আৰু গল্ফ কোৰ্ছ এতিয়া আমি চেৰাপুঞ্জীলৈ গৈ আছোঁ এইটো আপোনালোকক পাৰ্ট 2 দি আছোঁ এইটো পাৰ্ট 1 বন্ধুসকল ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব